নিশ্চয়কৈ আজি নিশা 12 বজাৰ পৰা সমগ্ৰ গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন হ'ব আৰু এই লকডাউন আচলতে কৰোনা ভাইৰাছৰ যি গুৱাহাটী মহানগৰীত গণসংক্ৰমণ হৈছিল এই গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 14 দিনৰ বাবে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে লকডাউনৰ বাবে আৰু এই লকডাউনৰ পূৰ্বতে আচলতে মহানগৰীৰ বজাৰসমূহত আচলতে দেখা পোৱা গৈছে ব্যাপক ভিৰ মহানগৰীৰ প্ৰতিখন বজাৰত আচলতে আমি পুৱাৰে পৰা দেখুৱাইছোঁ বিভিন্ন আচলতে বজাৰসমূহত যথেষ্ট পৰিমাণে গ্ৰাহকে ভিৰ কৰিছে আমি এই মুহূৰ্তত উপস্থিত আছোঁ নাৰেংগীৰ কলমপাৰ বজাৰত আৰু কলমপাৰ বজাৰৰ আমি এই পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক যথেষ্ট লোকে ভিৰ কৰিছে আচলতে বজাৰত আচলতে বস্তু ক্ৰয় কৰাৰ বাবে আহিছে তেওঁলোকে পুৱাৰে পৰা আচলতে যি 14 দিনৰ বাবে লকডাউন হ'ব আৰু 14 দিনৰ বাবে লকডাউন হ'লে আচলতে যি খাদ্য সামগ্ৰী শাক পাচলি আৰু এই যি আচলতে যাৱতীয় যি বস্তু বয় বস্তু আচলতে তেওঁলোকে 14 দিনৰ বাবে ক্ৰয় কৰিব লাগিব তাৰ বাবে আচলতে বজাৰসমূহত এনেদৰে গ্ৰাহকে ভিৰ কৰিছে আৰু এটা কথা ক'ব লাগিব সমান্তৰালভাৱে বজাৰত আচলতে প্ৰতিটো বস্তুৰ আচলতে জুই চাই মূল্য আমি কলমপাৰ বজাৰত যি পাচলিৰ বজাৰত আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ আৰু তাৰপিছতে এনেদৰে আচলতে গ্ৰাহকে ভিৰ কৰা দেখা পোৱা গৈছে প্ৰতিটো বস্তুৰ আচলতে জুই চাই মূল্য আমি যথেষ্ট সংখ্যক গ্ৰাহক আছে যি সামাজিক দূৰত্বৰ কথা কোৱা হৈছিল এই সামাজিক দূৰত্ব কিন্তু এই বজাৰখনত আমি এই মুহূৰ্তত দেখিবলৈ পোৱা নাই তেওঁলোকে মাস্ক পৰিধান কৰিছে যদিও কিছু সংখ্যক লোকে মাস্ক পৰিধান কৰা নাই আৰু এই মুহূৰ্তত কিন্তু বজাৰখনত আচলতে কোনো ধৰণৰ সামাজিক দূৰত্ব নাই আমি দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক এয়া হৈছে নাৰেংগীৰ যি কলমপাৰ পাচলি বজাৰৰ দৃশ্য দেখুৱাইছোঁ আমি কথা পাতিম আচলতে এই যি গ্ৰাহক আছিলে গ্ৰাহকে বস্তু ক্ৰয় কৰিছে দাদা কি আপুনি কি কিনিলে আলু আৰু পিঁয়াজ কিনিলোঁ আলু কিমান আলু 50 টকা 50 টকা পিঁয়াজ 60 আগতে টকা কিমান আছিলে আলু 25 টকা আছিল আৰু পিঁয়াজ কিমান কিনিলে 60 টকা কিনিছোঁ 60 টকা আগতে কিমান আছিলে আগতে 25 টকা আছিল 60 টকাৰ 60 টকা হৈছে পিঁয়াজৰ কিলো যি আচলতে পিঁয়াজ আছিলে 25 টকাৰ পিঁয়াজ 60 টকা হৈছে আৰু আলু আচলতে 25 টকাৰ আলু 50 টকালৈ বৃদ্ধি পাইছে এই মুহূৰ্তত ক'ব লাগিব যি নাৰেংগীৰ বজাৰ আছে বজাৰখনত কিন্তু যোগান বিভাগৰ চকু নাই আৰু ৰাইজে আচলতে এটা প্ৰশ্ন কৰিছে যি যোগান বিভাগ আচলতে এই বেয়াগুম ৰাজ্য চৰকাৰৰ যি বেয়াগুম বিভাগটো এই যোগান বিভাগ আচলতে ক'ত গৈছে তেওঁলোকে আচলতে কি কৰি আছে ৰাজ্য চৰকাৰে এই বিভাগটোৱে আমি নাৰেংগীকে কলমপাৰ বজাৰ আমি এই কলমপাৰ বজাৰৰ দৃশ্য দেখুৱাইছোঁ কোমল আচলতে সকলোৱে এই 14 দিনৰ বাবে যি বস্তু লাগিব আমি আৰু আন এগৰাকী গ্ৰাহক আছে বস্তু কিনিছে দাদা আপুনি কি কিনিলে পটল কিমানত কিনিছে পটল 60 কি কিলো আগতে কিমান আছিল নিশ্চয়কৈ আচলতে প্ৰতিটো পাচলিৰে বজাৰত আচলতে জুই চাই মূল্য বৃদ্ধি হৈছে আৰু এই 14 দিনৰ প্ৰথম 7 দিন বন্ধৰ যি প্ৰথম 7 দিন এই প্ৰথম 7 দিন গেলামালৰ দোকান বন্ধ থাকিব আৰু গেলামালৰ দোকানলৈকে যি আচলতে সকলো ধৰণৰ জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো ধৰণৰ আচলতে যিসমূহ দোকান পোহাৰ আছে সব বন্ধ থাকিব আৰু সেইবাবে আচলতে 7 দিন আচলতে 14 দিনৰ বাবে যি খাদ্য সামগ্ৰী মজুত ৰাখিব লাগে সেইবাবে আচলতে গ্ৰাহকসমূহৰ বজাৰসমূহত ভিৰ দেখা পোৱা গৈছে আমি এজন বিক্ৰেতাৰ লগত কথা পাতিম কি বস্তু কেনেকুৱা দাম হৈছে বস্তুটো পুৰতে মানে কি ক'ম জীৱ নিচিনা দাম হৈ গৈছে আমি জাগাৰ পৰাই কিনিব লাগে 45 টকা আনি কিমান বেচিম 60 টকাটো বেচিব লাগে 15 টকা বন্ধাকবি কিমান বন্ধাকবি 50 কে বেচি আছে আৰু তিয়হ 50 বেঙেনা কিমান বেঙেনা 60 পটল 50 এইটো বেঙেনা 40 এইটো 50 টকা বিলাহী কিমান বিলাহী 60 টকা হয় নিশ্চয়কৈ বিলাহী 60 টকা আচলতে যিসমূহ বস্তু পূৰ্বতে আধা দাম আছিলে সেই আধা দাম বৃদ্ধি কৰা হৈছে আৰু এনেদৰে আচলতে যোগান বিভাগৰ এই বজাৰখনত আচলতে চকু নাই যোগান বিভাগৰ লোকে মহানগৰীবাসী এটাই দাবী কৰিছে যিসমূহ বজাৰ আছে বজাৰত জুই চাই মূল্য হৈছে কিন্তু যোগান বিভাগৰ লোক এই বজাৰসমূহত আহিব লাগে আৰু যেনেদৰে আচলতে দুখীয়া শ্ৰেণীৰ লোকসকলে আচলতে 14 দিনৰ বাবে যদি পাচলি ক্ৰয় কৰিব যায় বহুত ধনৰ প্ৰয়োজন হ'ব আচলতে তেওঁলোকে এই ধন তেওঁলোকে ব্যয় কৰিব নোৱাৰে তেওঁলোকৰ নাই সেইবাবে আচলতে যোগান বিভাগ আচলতে এই বজাৰখনত আহি এবাৰ চকু দিব লাগে তেওঁলোকে যেনেদৰে এই বজাৰখনত আচলতে অসাধু ব্যৱসায়ী লুণ্ঠন চলাইছে 10 টকাৰ মাল 20 টকাত বিক্ৰী কৰিছে এনেদৰে